নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাহকাজিৰ বাতৰি তিতাবৰৰ শ্ৰী শ্ৰী মায়ামৰা পূৰ্ণিমাতী আটাপাম সত্ৰত তিনিদিনীয়া ধৰ্মীয় অনুষ্ঠানেৰে অনুষ্ঠিত হৈ যায় ফাগুনৰ বৰকীৰ্তন মহোৎসৱভাগী নিউজৰ এক বিশেষ প্ৰতিবেদন তিতাবৰৰ শ্ৰী শ্ৰী মায়ামৰা পূৰ্ণিমাতী আটাপাম সত্ৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে 4 দিনকৈ আৰম্ভ হৈছে ফাগুনৰ বৰকীৰ্তন মহোৎসৱ শ্ৰী শ্ৰী মায়ামৰা পূৰ্ণিমাতী আটাপাম সত্ৰৰ এটি বিশেষ অনুষ্ঠান এই ফাগুনৰ বৰকীৰ্তন এটি এটি আধ্যাত্মিকতাৰ ভাৱ অনুষ্ঠান আৰু বিশেষকৈ আজি আপোনালোকে গম পাইছে ইতিমধ্যে প্ৰায় 85টা বছৰ ইতিমধ্যে এই অনুষ্ঠানটি পাৰ কৰিছে আৰু এই অনুষ্ঠানটিৰ পূৰ্ণিমাতী মায়ামৰা আটাপাম সত্ৰত অসমৰ বিভিন্ন জেগাৰ পৰা ইয়ালৈ লোকসকল আহে আৰু বিশেষভাৱে ইয়াত গুণদান প্ৰক্ৰিয়াটো আটাইতকৈ ডাঙৰ গতিকে আমিও এই অনুষ্ঠানটি যাতে উত্তৰোত্তৰ সদায় উন্নতি কামনা কৰি থাকোঁ সেয়া আমাৰ লক্ষ্য তাৰ উপৰিও আমাৰ বৰ্তমানৰ যিগৰাকী সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰ আছে তেখেতে অনুষ্ঠানটি বা এই সত্ৰখনিক বিভিন্ন দিশত আগুৱাই নিবৰ কাৰণে যথেষ্ট অৰিহণা আগবঢ়াই আহিছে আৰু তাৰ উপৰিও আমি এই অনুষ্ঠানটি সদায় প্ৰতি বছৰ তিনিটা দিনেই আৰম্ভ হয় তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ কৰা হয় ইয়াত প্ৰথম দিনা আমাৰ আপোনালোকে ইতিমধ্যে গম পাইছে এয়া শোভাযাত্ৰা আৰম্ভ হৈছে ইয়াৰ পিছতে আলোচনা চক্ৰ আৰু অহোৰাত্ৰ কীৰ্তন হ'ব তাৰপিছতে দ্বিতীয় দিনা সত্ৰীয়া শিল্পীৰ দ্বাৰা শ্ৰী শ্ৰী কৃষ্ণৰ জন্ম ৰহস্য বংশৰ তিনিখন ভাওনা ইতিমধ্যে ইয়াত তিনিখনেই নহয় প্ৰায় 8খনিৰ ভাওনা ইয়াত অনুষ্ঠিত হ'ব গতিকে আমি যাতে এই অনুষ্ঠানটি সুকলমে সফলভাৱে পাৰ হৈ যায় তাৰ কাৰণে সকলোৰে সহায় সহযোগিতা কামনা কৰি আমি ইতিমধ্যে আপোনাৰ সকলোৰে চৰণত সেৱা জনাই আৰু এই অনুষ্ঠানটি আপোনালোকে উল্লেখযোগ্য যে প্ৰতি বছৰে ফাগুন মাহৰ 1 তাৰিখৰ পৰা 4 দিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয় এই পবিত্ৰ মহোৎসৱভাগী পুৱতি নিশা 3 বজাত উষা কীৰ্তনেৰে আৰম্ভ হোৱা পাছতে বাহিৰ কৰা হয় বৰ্ণাঢ্য ধৰ্মী সাংস্কৃতিক অনুষ্ঠান উপস্থিত থাকে মনজিৎ হাজৰিকা 1941 চনত প্ৰথম প্ৰতিষ্ঠা হৈছিল সেইদিনাৰ পৰা প্ৰতি বছৰে আজি 85 বছৰ হৈছে এই সত্ৰত বৰকীৰ্তন কৰা প্ৰতি বছৰ ফাগুনৰ 1 তাৰিখে ইয়াত বৰকীৰ্তন কৰা হয় পূৰ্বতে অধিকাৰসকলে আমাৰ পিতৃদেৱতাই কৰিছিল বৰ্তমান আমিও ইয়াত অধিষ্ঠ হোৱাৰ পিছতো প্ৰতি বছৰে কৰি থকা হৈছে প্ৰতি বছৰ উলহ মালহেৰে এই উৎসৱভাগ পালন কৰা হয় অসমৰ বিভিন্ন ঠাইৰ পৰা ভক্ত বৈষ্ণৱ ইয়াত সমবেত হয় তেখেতসকলক সেৱা শুশ্ৰূষা কৰি বৰকীৰ্তন উদযাপন কৰাৰ পূৰ্বৰ ৰীতি চলি আহিছে আমি এতিয়াও কৰি আছো আমি বৰ্তমান সত্ৰাধিকাৰ বুলিয়ে কয় আমাক মোৰ নাম বাসুদেৱানন্দ গোস্বামী শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট নিউজ নাও